নমস্কাৰ অসমবাসী ৰাইজ নতুনকৈ ফুড চেলাটৰ দোকান এখন দিছোঁ আপোনালোকে মৰম দিব বুলি আশা কৰিলোঁ টাৰ্ণিংটোতে যে ফাষ্টটো আছে তাৰে ওচৰতে মোৰ দোকানখন খুলিছোঁ আপোনালোক আহিলে মই ডিছকাউণ্টত দিম 99%। খুব ধুনীয়া ঘৰুৱা লৈ আহিছোঁ আহিব এতিয়ালৈকে দেখোন কাৰো দেখা দেখিয়েই নাই ইমান ধুনীয়াকৈ বস্তুবিলাক লৈ আহিছিলোঁ ঘুগুনা পকৰাৰ দোকানখন দিলোঁ বেয়াকৈ ফ্লপ খালোঁ কিন্তু এই ফুড চেলাটৰ দোকানখন দিছোঁ দুটামানটো কাষ্টমাৰ আহিব পাৰে মানে ধুনীয়া দোকান দিলেও মানুহে নাহে কোনোবা আহিছে নেকি বাৰু আহিছে অ' মাই গড এখন কিহৰ দোকান দিছা দাদা খাই যাওক ধুনীয়া ধুনীয়া 99% ডিছকাউণ্টত দি আছোঁ খাই যাওক দেহাটো শীতল পৰিব 99% অসমীয়াত কওঁ আমি 99 ইংলিছ মানে নাজানো নহয় 100 টকা 1 টকা এটা কম মোৰে মুখত ঘূৰি নাহে 99টোহে মনত থাকে ইমান দাম না ইমান দাম মানে ইয়াতে চববিলাক অৰ্গেনিক আৰু লোকেল একদম পিয়ৰ বস্তুৱে হয় নেকি একদম ঘৰত ৰোৱা এবাৰ খাই চাবা দ্বিতীয়বাৰ আহিবই লাগিব মোৰ খেতিত আমি আৰু গেলা খাৱাহে মানুহ যদি গেলাৰ দামত দিয়ে তেতিয়াহ'লে লৈ যাওঁ আৰু মোৰ ফুড চেলাটক তুমি গেলাৰ লগত তুলনা কৰিছা বেছি দাম নহয় নহয় 99 হে 99 দি খাম নেকি সেইখিনি দামত মই বিয়াৰ এটা খাই পেলাই সোমাই থাকিব পাৰিম আকৌ কিয় পিছে মোক চুপতি মাৰি আছা মাৰি দিম বা কি বাছি জহমালা কি আহিব হা বা তো ৰবা পা নাই এইবিলাক লৈ পেলাই বেপাৰ কৰিব আহিছা তুমি মানে মানুহ নাখাব তুমি মাৰবা সেই মহা বস্তু এই তাৰো নহয় এইখন কথা হয় কি হ'ব পঢ়িবাতে বেয়া কৰিব নাহিবা বুলি কৈছোঁ অসমীয়া ছোৱালী কিবা এটা কৰিব ওলাই আহিছোঁ যাতে তই বিঘিনি কৰা চৰিয়াই দিম বুলি কৈছোঁ দাদা তাও নৰ'ব দোকানী ছোৱালী কিবা খং উঠিব কাষ্টমাৰ নাহিলে ময়ে খাই দিম গোটাইবিলাক বাইদেউ কিমান দাম কিমান মানে তোমালোকে খাব আহিছা ন খোৱা খুব ধুনীয়া চালাড লৈ আহিছোঁ এইটো আছে 99 এইটো আছে মই ডিছকাউণ্টত দিছোঁ তোমালোক ছোৱালী মানুহটো 55 টকা আৰু এইটো গিলাচ আছে মাত্ৰ হাফ গিলাচৰ কাৰণে এইটো 66 কোনটো খাবা তোমালোকে বাইদেউ ইমান দাম বাইদেউ অলপ কম কেনে ৰাখিয়া অ' মেনা কমত লাগে তোমালোকে সেই তিয়হৰ বাকলি চুবাই চুবাই যাই থকা ৰাস্তাৰে দেই হে বাইদেউ আমাক ছাগলী বুলি ভাবছা নেকি বাকলি খাবা লাগে নাখাওঁ যা তোৰ বস্তু হা ঐ তোমালোকে নোখোৱা নাই এনেকৈ ইনচাল্ট নকৰিবাচোন আমি একে জাতিৰে মানুহ দেখোন ময়ো ছোৱালী তোমালোকেও ছোৱালী তোমালোকক কিবা এটা বিজনেছ দিয়াচোন নাখা নাই এনেকৈ নেকলেছ কৰিব নালাগে নহয় কিবাকে দোকান এখন দিব ওলাই আহিছোঁ ঘৰখন চলাম বুলি কিন্তু কোনোৱে নাখায় দেখোন এক গিলাচ নাখায় নাই হাফ গিলাচটো খাকাই মোৰ পেৰে আৰু কি নাখাবাই তই খামে ইছ ৰাম যি দেখা পাই তাকে খাওঁ খাওঁ কৰি থাকে যাও ই মানে খাবা ধুলাই ঐ ৰ ইনকে নাখাবি দোকানীয়ে বেয়া পাব নহয় অ বাবা ইয়াতে দেখোন কোনো দোকানীয়ে নাই দেখো চেণ্ডেলহে একযোৰ তোমাৰ ছোৱালী মানুহে দিছে নেকি দোকানখন এই ক'ৰবাত মুদবাই গেল নেকি মানুহ গৰু দেখোন কোনো নাই হে বাবা দোকানী নাই লো বস্তু চুৰ কৰি লৈ যাওঁ নাকাটি থৈ দিয়া বুলি কৈছোঁ মই নামি যাব লাগিলে চৰিয়াই দিম তলত থাকিলে মানুহে নাহে ওপৰত অলপমান জিৰাই নি লৈছোঁ কাৰণে চুৰ কৰি নিব আহিছা ৰবা কৈছোঁ মই গছৰ ওপৰত সেইবুলি চুৰ কৰে নেকি বস্তু দস্তুৰমান কোনো নাই কাৰণে মই অলপমান গছৰ ওপৰত জিৰণি লৈছিলোঁ চলিদাৰত গৈ একেবাৰে নাকানো একেবাৰে ছাগলীয়ে খাৱা দিলা আমাৰ এতিয়া তাইকো চলি নে চলি নাই দিম ঘৰতে বগে কি ডাংকা দিয়ে এইটোৱে তই চিয়ামানটো হৈ গাছৰ ওপৰত কি কৰি আছিলি কি ছোৱালী মানুহ গাছৰ ওপৰত উঠিব নোৱাৰে নেকি আমি যাওঁ আনাজটো দিলা দোকান লৈছেনে নাই চোৰাই যাত দোকান এখন দিব আহিছোঁ চোৰ কৰিব আহিছা লৈছেনে নাই কিয় এনেকৈ চোৰ কৰি আনে চোৰ মাৰি দিম বুলি কৈছোঁ কি বস্তু দিম কি ডাংকাতে বস্তু বান্ধানিকে কিবা বান্ধানি একেবাৰে আনাজটো মই কিনি আনিছোঁ 80 টকা দি পেলাই চোৰ কৰিব আহিছা তোমালোকে দেখা নাই মই এখন দোকান দিব আহিছোঁ কিয় এনেকৈ অত্যাচাৰ কৰানো যিটো লাইন মই গণেশগুৰিতে থাকিব লাগিব তোমাক মই তেতিয়াপে ফোন কৰি আছোঁ তুমিতো এবাৰ ফোনটো ৰিচিভ কৰিব পাৰা ইমান ৰ'দত মই খোজকাঢ়ি কাঢ়ি গৈছোঁ হা মোৰ এলেকাত দোকান দিয়ে কোন এইটো বেলেগ তখন হালধীয়াকৈ ফৰক পিন্ধি আহিছে বাপ কি তখন কাষ্টমাৰ ৰ যাই আছোঁ ৰাম ফেংগিলা কিনো বিচা পৰে গাত গছৰ পৰা চুলুলুলু বাইদেউ কিহৰ দোকান দিছা এইগিলা দেখা নাই কিহৰ দিছোঁ এটৰ পিছৰ দোকান দিছোঁ হা তোৰ মোজৰ দোকান দিছোঁ তোৰ মোজৰ দোকান দিলেও নাম আছে নহয় ভাই
নাম চাম একো নাই বেংগিলাক ৰাতিপুৱাৰ পৰা মাথাটো নষ্ট নকৰিবি এয়া হ'ল ফল মূলৰ দোকান এইটো দেখোন একে বেজাই দেখোন ৰাতিহে নিহানে যুগ যুগাই উঠি দেখোন কি জকজকাই উঠালো তুমি খাব আহিছা নোখোৱাই কিয়া কি নাম শুনি থাকিব আহিছা তই মোৰে এলেকাত দোকান দিবি আৰু মোৰে এলেকাত আহি পেলাই তই মোকে দম দিবি এই এলেকা বুলি কথা নাই দে দোষ তোমাক চৰ মাৰি দিম বুলি কৈছো এই চৰকাৰী ৰাস্তাত দোকান এখন দিব আহিছো মই পঢ়া খৰচ উলিয়াব আহিছো গুণা কাটি চেণ্ডেল চৰাই বগৰাই দিম চিনি পোৱা নাই তই মোক নাকাটি কৈছ নাকাটি কৈছে চৰ মাৰি দিম চৰ ৰচোনে এই দেখোন মই হাতে ধুলাবই এই দেখোন মোৰ গাত দেখোন হাতে ধুলাবই ৰচোনে এই দুই কৰি মান দিয়ক তোক চাই ল'ম বুলি কৈছো মই তই মোক বাচা মোক চাবি মই বয়ফ্ৰেণ্ডক মাতি দি আছো ৰ মোক গুৰিয়াই থৈ গৈছা নাকাটি হা তাই মোক চিনি পোৱা নাই মোৰে এলেকাত আহিব মোকে দম দিব মই আজি কঁঠালৰে দোকান দিম তাইকে দেখাই পেলাই মই তাতে বহিম যায় ৰচোন মাৰি নাই বৰ মাৰি খাই দিছিল নহয় এতিয়া সতে বহিম মই এতিয়া হা ভেংগিলা কাইলা বসু এই এখন কি গধূলি বজাৰত পাইছা নেকি তই কি মোৰ ওচৰতে বহিলে আহি কঁঠাল লৈ পেলে চুপ বুলি কৈছো তই কথা নকবি এক কেঁচৰে তাঁতৰ পাতি শুকাই দিম বুলি কৈছো মই দোকান দিয়া দেখিছানে নাই ভেংগিলা তই ফুড চালাড জানা নাই ঘূৰাই কঁঠাল দাম কমে আনিছ ভেংগিলা মই তই ফুড চালাডহে বেচিছা চাবি মই দাদা 5 টকা 10 কো পাবি লগতে গুটিও পাবি বাইদেউ তই গুটি ভি দিয়া পালি আহি মোৰো কিমান গুটি ওলাইছে এইবিলাক তৰবুজৰ ওলাইছে আনাৰসৰ ওলাইছে মই এতিয়া ফি দিয়া নাই দেৱে দেহি তোৰ একেবাৰে তোৰ মোজা গুটি ভিটামিন নাই গম পাইছা এইগিলা মোৰ ঘৰৰ কঁঠাল গুটি ভিটামিন আছে গম পাইছা তই মানে ইমান দিনে কি কৰি আহিছিলি মই দোকান দিয়া দেখা পাইহে পাইছা নেকি সেইকাৰণে যে আমাৰ ছোৱালীবিলাকৰ একোটা নাই তই দেখোন বৰ জোকজোকাই উঠিলে মোৰে এলেকাত আহি পেলাই সেইকাৰণে মই কঁঠাল বেচিছো আহি তই চুপ মই চুপ হৈ থাকো নাকাটি আগত দিম মই দোকান উল্টাই দিম মই বুলি কৈছো তোৰ দোকান উল্টাই দিম মই সেইকাৰণে দোকান উঠা পাইছ এই গৰমত কোনে গেলা গৰমত কঁঠাল খায়া কঁঠাল আজি ফুড চালাড দিবা আহিছা তোৰ মোজা ধৰ ৰঙে নাই কি ৰং নোহোৱা কথা ক'ব আহিছা মই কি হিন্দু মাৰি আনিব লাগিছিল নেকি সেইপা ক'ৰবাত ভেজেলীয়া মাল লৈ আহিছে সেইপা তোৰ সেইপা গেলা সেইপা গেলা তোৰ দোকানত চাকিছো মোৰ ধুনীয়া কাষ্টমাৰ বিলাক আহি আছে গম পাইছা দাদা আছো হাঁচি 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 কোনে চাবা আহিব মুছলিম ফিগাৰ আছি কিমান কাষ্টমাৰ লাইন লাগি থাকে 10 কোটি আছো একো 10 কোটি নাই মই ডিছকাউণ্ট দিছো মই 10 টকাত দুটা বাটি দিছো আহক দাদা টকা হ'লে মোৰ লগত অলপমান থাকিব পাৰিবি আহে ভেংগিলা উৱাই জানতে নহয় দেখা পালোঁ মই এটা এতিয়া দেখা পালোঁ নহয় দুটা কি হৈছে মই দুটা দেখা পাইছোঁ নহয় মালতে নিচা লাগছে নেকি ৰচোতে একবাৰ যাই চাই আহোঁ ৰ ওচৰত কি হৈছে চাই আহোঁ তুতি নাচয় মই মোৰ টিকে কোটি পাঁচ দিছে হয় পাৰি নেবি পাৰি গেলি তই উৰি যাবি মাই বেছি কথা নকবি দুখন দোকানে মই এখন দোকান দেখা পাইছোঁ দোকানখনে থাকাছে লেঙেৰা মই বেলেগ আছো বেলেগ মানে তেতিয়া তুমি অহা নাছিলি মোৰ দোকানত মই আহিছিলোঁ 90 টকা 99 খুজিছিলি নহয় এতিয়া মই 19 টকা দিছো আহা তুমি টকা নালগাই মহা গৰমত বেয়া হৈ গ'ল দাদা মই 5 টকা 10 কৰি মেকে লগতে গুটিও পি মোৰ গেলাৰ লগত কঁঠালে ভাল হ'ব কঁঠালে ভাল হ'ব তই তাৰমানে চিয়া দেখা পালি তো গেলি তাৰমানে পগলা হৈ ফালে মোক কি বেয়া দেখা পালি দে তোক ৰক্ষা মাৰি দিম তই কি কথাগিলা ক'বা চিয়া দেখা পালি পগলা হোৱা বুলি ক'বা আহিছি ৰচোন মই অভাৱত পৰি দোকানখন দিছিলো এই নাকাটি আহি মোৰ দুৱাৰ মুখত কিয় দোকানখন পাতিব লগা হ'ল দেছো বাৰু মই ঘৰ এখন চলাই আছো মা দেউতা নাই মই স্কুলত পঢ়িও আছিলো কিন্তু তহঁতে জেদ কৰি পেলাই চব ধ্বংস কৰি দিলি মোৰ দোকানখন মই একো ধ্বংস কৰা নাই মই ইমান ধুনীয়াকৈ এই ৰ'দত পৰি ৰাস্তাটো দি খোজকাঢ়ি আহি আছো তোৰ দোকানত খাম বুলি পেলাই সুধিছিলো মই তই দেখোন গুজগুজাই আছিলি মোক সেইকাৰণে তোক দেখাই মই কঁঠালৰ দোকান দিছো কাজিয়া লগা বাদ দি এই মোক কঁঠাল দি মোক কঁঠাল দি মোৰ তাতে 5 টকা এটা আছে তহঁতে দোকান চোকান 25 টকা হিচাপে ৰান্ধছো 5 টকাত কঁঠাল দি মোক মই যাওঁ কঁঠাল দি কঁঠালকে খাম মই পইচা লওঁ তাই নাখাওঁ তাই মোক দম দিছি দুটাই বিয়া পাতিলেও ভাত কবা গেলিও যাম মোক কবা লগা নাই মই যাওঁ তহঁতৰ কথা নকবি এটা দোকান দিও খাবা নোৱাৰা দিন আহিলে বাবা